হরি হরি প্রভু মনে মনে মই আপনার কথা কি ভাবি আছি আমার কথা বাৰু কওকচোন দেবরীখী আপনার আগমনের উদ্দেশ্য নারায়ণ 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 প্রভু দেবরীখী অন্তর্যামী আপনি নকলেও পাৰিছে বুঝিব দেবরীখী নারদৰ আগমনৰ উদ্দেশ্য দেবরীখী তথাপিতো আজি মোৰ কবৰ মন গৈছে প্রভু কি কথা দেবরীখী প্রভু মনুষ্যৰ মন বুদ্ধি প্ৰাণ পুত্ৰ ভাজ্যা বল বিক্ৰম ঐশ্বৰ্য বিভূতি এই সকলোবোৰ ক্ষন্তেকীয়া প্ৰভু দেবরীখী এনেখিনি ক্ষন্তেকীয়া জীৱনত সকলোৱে প্ৰভুক হৃদয়ত স্থান দিব লাগে প্ৰভু তেৰাৰে কৃপা অবিহনে এই ত্ৰিলোকত ঘোৰ অমাৱস্যাই হাগুৰি ধৰিব প্ৰভু দেবরীখী প্ৰভু আপুনি কি কব বিচাৰিছে আমি ভালদৰে বুজিব পৰা নাই নারায়ণ নারায়ণ হয়তো বুজা নাই হয়তো দেবরীখী আপুনি সকলো বুজিছে প্ৰভু দেবরীখী কেৱল মাত্ৰ নুবুজাৰ ভাও ধৰিছে প্ৰভু বাৰু প্ৰভু আপুনি কওকচোন কিছু বিবেক বুদ্ধিহীন মানৱ সমাজে কিয় বাৰু দেৱ দেৱীৰ পূজা অৰ্চনা বন্দনা কৰে প্ৰভু হে দেবরীখী প্ৰভু সেয়া মানৱৰ নিজ ইচ্ছাধীন নারায়ণ অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিক পূজা নকৰে নারায়ণ নারায়ণ আপুনিতো জানিতে প্ৰভু নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকল কেতিয়াও ভক্তি ধৰ্মৰ পৰা বিচলিত নহয় ইয়াৰ অনেক উদাহৰণ মানৱৰো জ্ঞাত তথাপিও কিন্তু প্ৰভু দেবরীখী সকলোৱে আপোনাকে কিয় শত্ৰু জ্ঞান কৰে প্ৰভু সেই কথাহে মই একেবাৰে বুজিব নোৱাৰিলো প্ৰভু প্ৰভু আসল উদ্দেশ্যৰ পৰা বহুদূৰ আহিলো আগুৱাই আসল উদ্দেশ্য হয় প্ৰভু
আসল উদ্দেশ্য আপোনাৰ আগমনৰ আসল উদ্দেশ্য হয় প্ৰভু প্ৰকাশ কৰক দেৱৰীকে প্ৰভু কওক দেৱৰীকে কন্যাপুৰৰ ৰজা বান কন্যাপুৰৰ ৰজা বান তেওঁ মহাপ্ৰতাপী ৰজা অৱশ্যে হয় অৱশ্যে শিৱৰ একান্ত পৰম ভক্ত দেৱৰীকে তেওঁ শিৱক আৰাধনা কৰিছে প্ৰভু আৰু প্ৰভু অলপতে সন্তুষ্ট হোৱা মহাদেৱে তেওঁক যি বৰ দিব সেই কথা ভাবিহে প্ৰভু নাৰায়ণ প্ৰভু দেৱৰীকে প্ৰভু আপুনি ভয় কৰিছে প্ৰভু হে দেৱৰীকে প্ৰভু আপোনাৰ ভয়ৰ কাৰণহে আমি বুজিব নোৱাৰিম নাৰায়ণ দেৱৰীকে তেওঁৰ পিতৃবলি বৰ লাভ কৰাৰ পাছত তেওঁৰ পিতৃবলি যাক আপুনি মই চালনাৰ নাক পাখেৰে কৰিছিল বন্দী বৰ লাভ কৰাৰ পাছত পিতৃ সন্তানক বিচাৰি ত্ৰিভুৱন কৰিব চলাত আৰু যদি প্ৰভু আৰু যদি অৱশেষত আপোনাকে বিষ্ণু বুলি নাৰায়ণ প্ৰভু হে দেৱৰীকে প্ৰভু এই সকলো বিৰাট সময়ে নিৰ্ধাৰণ কৰি নাৰায়ণ হয়তো এখন মহাযুদ্ধৰ আয়োজন হ'ব প্ৰভু বাৰু প্ৰভু দেৱৰীকে মই পিছে অন্য এটি কথাহে ভাবিছো প্ৰভু অন্য কথা হয় প্ৰভু প্ৰকাশ কৰক শুনিবলৈ পাইছো বান ৰজাৰ ৰাজ্য বোলে বান ৰজাৰ ৰাজ্য হয় প্ৰভু দ্বিতীয় অমৰাৱতীপুৰ হয় প্ৰভু এনেখেন অমৰাৱতীপুৰ কাৰনো চাবলৈ ইচ্ছা নাযায় প্ৰভু নিশ্চয় যাব গতিকে ভাবিছো প্ৰভু পৰিভ্ৰমণ কৰি আহি বান ৰজাৰ দ্বিতীয় অমৰাৱতীপুৰ সবিশেষ জনাম আপোনাক অতি উত্তম চিন্তা কৰিছে প্ৰভু আমিও আপোনাৰ আগমনৰ বাবে পৰম আগ্ৰহেৰে নাৰায়ণ হেৰয়াময় দেৱৰীকে সম্প্ৰতি দাসে জনাই প্ৰণিপাত আপোন কৰ্তব্যত আমি হওঁ অগ্ৰসৰ ভাল দেৱৰীকে কৃষ্ণয় বাসুদেৱায় হৰয়ে পৰমাৰ্থ বলিয়ে প্ৰণতো ক্লেশনাশায় গোবিন্দায় নমো নমঃ নমঃ ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় জগদ্ধিতায় কৃষ্ণ গোবিন্দায় নমো নমঃ হে তোমার চরণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে ঘৰি
হে তোমাৰ চৰণ সেৱৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে ঘৰি জোৱাই কৰিতে ঘৰি জোৱাই কৰিতে হৰি জোৱাই